মুখ্যমন্ত্ৰীৰ মিয়া মন্তব্যই সৃষ্টি কৰিছে ধুমুহা। এয়া ঘৃণাৰ ভাষণ নে ৰাজনৈতিক কৌশল? মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ, মিয়া শব্দটো মই দিয়া নাই। বিৰোধীৰ অভিযোগ, দুৰ্নীতি থাকিবলৈ এয়া সাম্প্ৰদায়িক ৰাজনীতি। দেশত বিভাজন অনাৰ কৌশলকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক মিয়া কেন্দ্ৰিক মন্তব্যই শেহতীয়াকৈ দেশৰ ৰাজনৈতিক বতাহ উত্তাল কৰি তুলিছে। এই মন্তব্যৰ পিছতেই অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড আৰু জমিয়ত উলেমা ই হিন্দৰ দৰে দেশৰ আগশাৰীৰ মুছলিম সংগঠনে ইয়াক মুছলমান বিৰোধী আৰু অসাংবিধানিক আখ্যা দি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই ভোটাৰ তালিকা সংশোধনৰ সময়ত মিয়া জনগোষ্ঠীক হাৰাশাস্তি কৰা বুলি কৰা মন্তব্যৰ বিৰোধিতাৰে মুছলিম সংগঠনসমূহ সৰব হৈ পৰিছে। তেওঁলোকৰ মতে মুখ্যমন্ত্ৰীয়ে মিয়া শব্দটোৰে নিৰ্দিষ্টভাৱে বাংলাদেশী মূলৰ মুছলমানসকলক ইংগিত দিব বিচাৰিছে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ মুখপাত্ৰ সৈয়দ কাছিম ৰছুল ইলিয়াছীয়ে এক বিবৃতিযোগে কয় যে মুখ্যমন্ত্ৰীৰ এই বক্তব্য অত্যন্ত বিভাজনকাৰী। তেওঁ উচ্চতম ন্যায়ালয়ক এই বিষয়টো স্বপ্ৰণোদিতভাৱে গ্ৰহণ কৰি ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। তেওঁৰ মতে শাসকীয় দলৰ নেতাসকলৰ মাজত মুছলমানসকলক লক্ষ্য কৰি ঘৃণামূলক ভাষণ দিয়াটো এক নিয়মিত অভ্যাসত পৰিণত হৈছে। আনফালে জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীয়ে এই বক্তব্যক গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত এক পোনপটীয়া আক্ৰমণ বুলি অভিহিত কৰিছে। তেওঁৰ ভাষ্য অনুসৰি কোনো এক সম্প্ৰদায়ক ভয় দেখুৱাই ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিয়াটো ফচিবাদৰেই নামান্তৰ। এই বিভাজনকাৰী মন্তব্যৰ বিৰুদ্ধে শীঘ্ৰেই FIR দাখিল কৰাৰ দাবী জনাই তেওঁ কয় যে আইন সকলোৰে বাবে সমান হোৱাটো উচিত। মাদানীয়ে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ন্যায়পালিকাকো নিজৰ সাংবিধানিক দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে যোৱা বুধবাৰে শিৱসাগৰত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে ভোটাৰ তালিকাৰে বিশেষ পুনৰীক্ষণৰ সময়ত বিজেপি কৰ্মীসকলে সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে প্ৰায় 5 লাখ আপত্তি দাখিল কৰিছে। তেওঁ মন্তব্য আছিল, যদি বিদেশীৰ বিৰুদ্ধে এটা অভিযোগ দাখিল নহয় তেন্তে অসমত বিদেশী নাই বুলি প্ৰমাণ কৰা হ'ব। এই মন্তব্য দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এক স্পষ্টীকৰণো আগবঢ়ায়। তেওঁ কয় যে বাংলাদেশৰ পৰা অহা সকলে নিজেই নিজকে মিয়া বুলি কয়, সেই নামটো মই দিয়া নাই। তেওঁলোকে মই মিয়া বুলি কবিতা লিখিছে, গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে? মুখ্যমন্ত্ৰীৰ মন্তব্যক বিৰোধীয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। একাংশ বিৰোধী নেতাৰ মতে মুখ্যমন্ত্ৰীয়ে নিজৰ দুৰ্নীতি থাকিবৰ বাবে এনে সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজৰ মনোযোগ আঁতৰাবলৈ বিচাৰিছে। এজন বিৰোধী নেতাই কটাক্ষ কৰি কয়, নিজৰ দুৰ্নীতিৰ উত্তৰ দিব নোৱাৰি তেওঁ যোৱা এবছৰ ধৰি একেই সুৰত মিয়া মিয়া কৰি আছে। এই ভূমি বেপাৰীজনে নৰেন্দ্ৰ মোদীৰ বন্ধুক অসমৰ জনজাতীয় লোকৰ 1,50,000 একৰ মাটি দিলে, তাৰ উত্তৰ তেওঁৰ নাই। তেওঁ মুখ্যমন্ত্ৰী কফিনত মেৰুৱা শৱদেহ আদি অশালীল শব্দ ব্যৱহাৰ নকৰি সাংবিধানিক পদৰ মৰ্যাদা ৰক্ষা কৰিবলৈ আহ্বান জনায়। এই বিতৰ্কৰ সমান্তৰালভাৱে আন এক প্ৰসংগত উত্তৰাখণ্ডত কাৰ্যকৰী হোৱা সমান নাগৰিক সংহিতা বা ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত একাংশই সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে অপৰাধীৰ প্ৰতি প্ৰশাসন নমনীয় হ'লে সমাজত অশ্লীলতা বৃদ্ধি পায়। সেই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ আইন প্ৰণয়নৰ যি পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয়। এই আইনৰ জৰিয়তে দুৰ্বল শ্ৰেণীৰ লোকে ন্যায় লাভ কৰিব আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা হ'ব বুলি তেওঁলোকে মত পোষণ কৰে।